চৰাই আমাৰ এপ্ৰোচত কোনো পাৰ্টিকুলাৰ সিঙ্গল স্পিচিছ নাছিল এতিয়াও নকৰো আমি সামগ্ৰিকভাৱে বনৰীয়া চৰাই সংৰক্ষণৰ কাম কৰো আৰু যেহেতু ঘনচিৰিকা বৰ পপুলাৰ বাৰ্ডছ এটা সেইকাৰণে ঘনচিৰিকাৰ লগত আমি সংবেদনশীল হৈ আছো বীৰেন দত্ত ডাঙৰীয়া গান লিখিছে আমাৰ সংস্কৃতিৰ লগত যুক্ত হৈ আছে সেইকাৰণে ঘনচিৰিকা এটা বৰ ভাল মাধ্যম যে খুব সহজতে মানুহক টাচ কৰিব পৰা সেইকাৰণে সিম্বল হিচাপে যে তেওঁ যে ঘনচিৰিকাক লৈছে এটো অতি উত্তম কথা কিন্তু আমি ভাবিব লাগিব অকল পাৰ্টিকুলাৰ স্পিচিছ নহয় সামগ্ৰিকভাৱে বনৰীয়া চৰাই সংৰক্ষিত হ'ব লাগে আৰু থলুৱা চৰাই সংৰক্ষিত হ'ব লাগে আমাৰ কি হয় আমাৰ চৰাই প্ৰেমীসকলে যিসকলে আমি চৰাইক ভাল পাওঁ পেপাৰে পত্ৰে তাৰ ৰিফ্লেকশ্যন আপুনি দেখা পাব যাৰ কালি উইণ্টাৰত আমি চৰাই লৈ পেলাই উৎসাহী হৈ যে বিদেশী চৰাই আহিলে পৰিভ্ৰমী চৰাই আহিলে পেপাৰে পত্ৰেও লিখা আৰম্ভ কৰে কিন্তু আজিলৈকে কোনো এটা বিদেশী চৰাই পৰিভ্ৰমী চৰাই লুপ্ততো হোৱাই নাই লুপ্ত প্ৰায় হোৱা তাৰ সংখ্যাও কম যি কমিছে সব আমাৰ থলুৱা চৰাইবোৰ কমিছে এতিয়া সুধিব কিয় কমিছে কমিছে এই কাৰণে যে যিবোৰ মাইগ্ৰেটৰী বাৰ্ডছ বিদেশী চৰাই যিবোৰ আমাৰ ইয়াতে আহে তেওঁলোকৰ বাসস্থান ইউৰোপত প্ৰটেক্টেড ইউৰোপিয়ান মানুহখিনি তেওঁলোকৰ বাসস্থান প্ৰটেক্টেড কৰিছে তেওঁলোকৰ কণী তেওঁলোকৰ বাঁহ প্ৰটেক্টেড কৰিছে আমাৰ ইয়াতে যিখিনি সময় আহে 3 মাহ 4 মাহ তাৰ কাৰণে ইহঁতে খুব ইন্টেলিজেন্টলি কিছুমান কেম্পেইন কৰিছে আমাৰ ইয়াতে চৰাইবোৰ প্ৰটেক্টেড হৈ গৈছে আৰু হ'বও লাগে কিন্তু সেইটো কৰোতে আমাৰ থলুৱা চৰাইবোৰ যদি নেগলেক্টেড হৈ যায় থলুৱা চৰাইৰ ক্ষেত্ৰত যদি আমি উদাসীন হৈ যাওঁ তেতিয়াহ'লে সেইটো ঠিক কথা নহয় আৰু তাৰ কাৰণে প্ৰবাল শইকীয়া আৰু বিভিন্ন সংগঠন বিভিন্ন গ্ৰুপে কাম কৰি আছে এতিয়া মই ক'ব বিচাৰো যে 1982 চনৰ পৰা আমি কাম আৰম্ভ কৰিছো অসমত আমি যেতিয়াৰ পৰা কাম আৰম্ভ কৰিছো গোটেই ভাৰতবৰ্ষত খুব কম ষ্টেটত ৰিজনাল ল্যাঙ্গুৱেজত তেনেকৈ কাম আৰম্ভ কৰিছে এই তেতিয়া নিউজপেপাৰ খুব পাৱাৰফুল আছিল মিডিয়া বহুত পাৱাৰফুল আছিল ক্ৰমাগতভাৱে বছৰকৈ বছৰ আমি নিউজপেপাৰত লিখিছো 1988ত সমগ্ৰ অসম ধৰি পেলাই আমি এটা কেম্পেইন কৰিছো নৰ্থ লখিমপুৰতো আহিছো তো সেই সজাগতাৰ ফলটো লাহে লাহে আমি চাবলৈ আৰম্ভ কৰিছো আজিৰ পৰা 30 বছৰ আগত অসমৰ চিনেৰিঅটো এনেকুৱা নাছিল অসমৰ যি গাঁৱতে যাও কেতিয়াবা লৈ পেলাই লৰাবোৰ ঘূৰি ফুৰিছে চৰাই মাৰি ফুৰিছে আপুনি প্ৰতিখন বজাৰতে খৰালি হাঁহ বিভিন্ন বনৰীয়া হাঁহ বিক্ৰী হৈ আছে ওপেনলি সজাত এই ময়না চৰাই ভাটৌ চৰাই এই জংগল ময়না মানে চুটিয়া শালিকা এইবোৰ বিক্ৰী হৈ আছে ইভেন কণামুচৰি এইবোৰো বিক্ৰী হৈ আছে বজাৰত গোটেই অসমত যিমান এইবোৰ বজাৰ আছিল এৱাৰনেছ কৰি পেলাই কৰবাত প্ৰেছাৰাইজ কৰি পেলাই আল্টিমেটলি সেইবোৰ বন্ধ হৈ গ'ল এতিয়া এনেকুৱা এটা পৰিৱেশ হ'ল যে চৰাই সংৰক্ষণটো আমাৰ কালচাৰত সোমাই গ'ল এই যে সামাজিক পৰিৱৰ্তন যে হ'ল এই যে সোশ্যাল চেঞ্জ যে হ'ল তাৰ কাৰণে এটা দীৰ্ঘ সময় ধৰি পেলাই কন্টিনিউয়াস কাম কৰিব লগা হৈছে আৰু সেই কামটো এতিয়া ফলপ্ৰসূ হৈছে কিন্তু আমি বুজিব লাগিব আজিৰ পৰা প্ৰায় 50 বছৰ আগৰ পৰা কামটো আৰম্ভ হৈছে আৰু এতিয়া ইফেক্টিভলি হৈছে ঘনচিৰিকা হাউচ পেৰ বেসিক্যালি হাউচ পেৰৰ সমস্যাটো সাংঘাতিক হৈছে কিয় যে আমাৰ যে আসাম টাইপ ঘৰ আমাৰ যে ঘৰৰ পৰিৱেশ আমাৰ গাঁৱৰ পৰিৱেশটো পৰিৱৰ্তন হৈ গৈছে নষ্ট হৈছে বুলি মই নকৰিম পৰিৱৰ্তন হৈ গৈছে আৰু যেহেতু পৰিৱৰ্তন হৈ গৈছে ঘনচিৰিকাবোৰৰ পপুলেশ্যনো কমিছে তো বাঁহটো ঘনচিৰিকাৰ এটা ইউনিট এটা এপ্ৰোচ অকল বাঁহটো দিলে নহ'ল ঘনচিৰিকাৰ লগে লগে তাৰ যে সামগ্ৰিক পৰিৱেশ সেইটোও দিব লাগিব এই সামগ্ৰিক পৰিৱেশটো যদি আমি নিদিও আমি যদি ভাবো যে অকল ঘনচিৰিকাৰ যেতিয়া নেষ্টিঙৰ টাইম হ'ব আমি খালি বাঁহ কেইটামান লগাই দিলো বা বাঁহ কৰিব সেইটোও পৰ্যাপ্ত নহয় ডক্টৰ প্ৰবাল শইকীয়াই কৈছে ঘনচিৰিকাই যদিও গ্ৰেইন ইটাৰ বাৰ্ডছ মানে শস্য খায় সি বাচ্চাবোৰক পতংগ খুৱায় পোক খুৱায় তো আমাৰ বাৰীৰ চাৰিওপিনে পোক থাকিব লাগিব লাৰ্ভা থাকিব লাগিব পখিলা আৰু মথৰ কণী থাকিব লাগিব তাৰ পোৱালি থাকিব লাগিব আৰু পখিলা আৰু মথৰ পোৱালিৰ কাৰণে আকৌ কিছুমান আপাত দৃষ্টিত মূল্যহীন গছ-গছনিও থাকিব লাগিব এনে গছ-গছনি যেটো আমাৰ খুব এটা কামত নালাগে এই সামগ্ৰিক কথাটো বুজিব লাগিব এই সামগ্ৰিক বস্তুটো লৈহে আমি চৰাই সংৰক্ষণৰ কাৰণে আগবাঢ়িব লাগিব আমাৰ প্ৰত্যেকটো চৰাই আন এটা চৰাইৰ ওপৰত নিৰ্ভৰশীল এটো সিম্বায়টিক ৰিলেশনশিপ বুলি কয় আপুনি সুধিব কেনেকৈ নিৰ্ভৰশীল যেনেকুৱা ধৰক মই এটা দুটা উদাহৰণ দিছো কথাটো আৰু ক্লিয়াৰ হ'ব এতিয়া ভাটৌ চৰাই ময়না চৰাই গণেশ চৰাই হয় না নহয় তাৰপিছত ফেঁচা অল সিহঁতে গছৰ খুৰিঙত বাস খায় হয় না নহয় খুৰিঙত বাস খায় নিজেতো খুৰিং কৰিব নোৱাৰে সিহঁতে নিজে খুৰিং বনাব নোৱাৰে
কিন্তু সিহঁতে খুৰিঙত বাস খায় কেনেকে এতিয়া সিহঁতৰ কাৰণে কোনোবাটো খুৰিং বনাব লাগিব নহ'লেতো সি বাস সাজিব নোৱাৰিব পপুলেশ্যন এনে কমি যাব এনে নোহোৱা হৈ যাব বিশেষকে হেটুলুকা আমাৰ হেটুলুকা বহুত কেইটা আছে কপাৰস্মিথ বাৰ্বেট আছে ব্লু থ্ৰোটেড বাৰ্বেট আছে লিনেটেড বাৰ্বেট আছে যি হেটুলুকা দেখিছে না সবে নেদেখিলেও সবে শুনিছে এই এতিয়া চাব কে সাউন্ড এটা কন্টিনিউয়াস হৈ থাকে কেতিয়াবা এনেকে ব্লু থ্ৰোটেড বাৰ্বেটটো হৈ থাকে আৰু লিনেটেড বাৰ্বেটটো ঘুমক্লুম এনেকে মাজে মাজে মাতি থাকে এই বাৰ্বেটবোৰ কৰে কি এই চৰাইবোৰ খুৰিং খায় বাঁহ খাজে তাতে পোৱালি জগায় সিহঁতে এক্সপাৰ্ট মানে বাঁহ খাজাৰ কাৰণে বিৰাট এক্সপাৰ্ট এতিয়া আপুনি ক'ব যি বাঁহ খাজে তো এইটো সৰু চৰাই ধনেশ চৰাইটো ইমান ডাঙৰ যি কেনেকে তাৰ বাঁহত সোমাব আপুনি যদি সঁচাকে যদি ফিল্ডত যদি চাই হেটুলুকাৰ বাঁহ চাব ইয়াতে যদি এইটো যদি এটা গছত যদি বাঁহ খাজে এটা বাঁহ নাখাজে লম্বাকে এটা দুটা তিনটা চাৰিটা পাঁচটা এনেকে গাঁত খান দেখি তাৰ ভিতৰত এটাই তাৰ অৰিজিনেল বাঁহ এটাতে তাৰ পোৱালি আছে সেইটো তাৰ ডিফেন্সিভ মেকানিজম তাৰমানে কোনো এটা সাপ ওলাব ফুটাটো গাঁতত সোমাব নাহি তাৰ ইমিডিয়েট নি তাতে ঠক্কৰ চক্কৰ মাৰি সাপটোক পেলাই দিব ওপৰৰ পৰা হয় না সেইটো তাৰ ডিফেন্সিভ মেকানিজম এই যে 2 3 4টা যে বাঁহ খাজে তো এৰি দিয়ে প্ৰথম বছৰ বাঁহ খাজি পেলাই সি এৰি দিয়ে তাৰপিছত ৱেডাৰিঙৰ ফলত মানে এতিয়া বৰষুণ চৰষুণ হ'ব এইটো পচি পেলাই এইটো ডাঙৰ হ'ব এই ডাঙৰ বাঁহটো আকৌ ধনেশ চৰাই বাঁহ খাজিব তেনেকে কিছুমান সৰু থাকিলে তাতে ময়না সাজিব বা ভাটৌ চৰাই সাজিব সেইকাৰণে কৈছো যে এনেকুৱা অজস্ৰ উদাহৰণ আছে এই যে ঘনচিৰিকা যে বাঁহ সাজে ফ্লফি ফেডাৰ কালেক্ট কৰে আপুনি যদি ঘনচিৰিকাৰ বাঁহ কেতিয়াবা পৰীক্ষা কৰি চাই কিছুমান মানে সেই ফেডাৰ চৰাইৰ যে পাখি ভিতৰৰ পাখি তাৰ লাগে সেই পাখিবোৰ সি ক'ত পাব বেলেগ চৰাইৰ ওপৰত সি নিৰ্ভৰ লাৰ্ভাৰ ওপৰত সি নিৰ্ভৰ সামগ্ৰিকভাৱে সেই কথাটো বুজিব লাগে আৰু জংঘলো সংৰক্ষিত হ'ব লাগে জংঘল যদি এজেবল সংৰক্ষিত নহয় আলটিমেটলি এটা দুটা প্ৰজাতিক আমি বচাব নোৱাৰিম আপুনি ঘনচিৰিকাক বচালে কিন্তু ঘনচিৰিকা যিসকলৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকেতো আকৌ জংঘলৰ ওপৰত নিৰ্ভৰ আলটিমেটলি জংঘলটো যদি নাথাকে সেই ফুড চেইন চিষ্টেমটো ব্ৰেক হৈ যাব চেইন চিষ্টেমটো ব্ৰেক হ'লে আৰ্টিফিচিয়েলি আপুনি জীয়াই ৰাখিব নোৱাৰিব অলপ দিন থাকিব পপুলেশ্যন লাহে লাহে পঢ়িয়ে যাব হয় না তো সেই কথাটো বহুত ইম্পৰ্টেণ্ট আৰু জংঘল কি সেইটো কথাও বুজিব লাগিব মানুহে ভাবে যে জংঘল বনায় পৃথিৱীৰ কোনো মানুহ জংঘল বনাব নোৱাৰে গছপুলি ৰুব লাগে প্ৰত্যেকজন মানুহ গছপুলি ৰুব লাগে গোটেই জীৱন ধৰি গছপুলি ৰুব লাগে তাতে কোনো দ্বিমত নাই কিন্তু ইউ ক্যানট ক্ৰিয়েট ফৰেষ্ট আপুনি জংঘল বনাব নোৱাৰে জংঘল লক্ষ লক্ষ বছৰ ধৰি পেলাই ক্ৰমবিৱৰ্তিত হৈ পেলাই সেই জংঘল হয় ইভলিউশনাৰী প্ৰচেছৰ মাজেৰে জংঘল হয় এবাৰ যদি প্ৰকৃতি প্ৰদত্ত জংঘল ধ্বংস হৈ যায় তাক উভতাই অনাটো সম্ভৱ নহয় আৰু আপুনি গছপুলি লগাই পেলাই এটা কাঠনি বনাব পাৰে এটা গছৰ বাগান বনাব পাৰে দেখাত সেইটো জংঘলৰ নিচিনা হ'ব কিন্তু সঁচা অৰ্থত সেইটো জংঘল নহ'ব কিয়নো তাতে জৈৱ বৈচিত্ৰ্য নাথাকে সেইকাৰণে প্ৰকৃতি প্ৰদত্ত জংঘল সংৰক্ষিত হ'ব লাগে মই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক কৈছো ইয়াতে জিঅ'লজি ল'ৰা ছোৱালী আছে ইয়াতে জংঘল বচোৱাৰ কথাটো ইমান ইম্পৰ্টেণ্ট তাৰ লগত সংপৃক্ত হৈ আছে তাৰ লগত যুক্ত হৈ আছে গোটেই থলুৱা চৰাই সংৰক্ষণৰ কথাটো আনকি ঘনচিৰিকা সংৰক্ষণৰ কথাটো আমি যদি কিতাপ লিখো আমি যদি ৰিসাৰ্চ কৰো আমি যদি বক্তৃতা দিও লেকচাৰবাজি কৰো হিল্লি বিল্লি গৈ পেলাই বিদেশত গৈ পেলাই সেমিনাৰ কৰো এণ্ড অফ দা ডে যিমানে যি নকৰো কিয় এণ্ড অফ দা ডে দিনৰ শেষত কথাটো আহিব জংঘল বাচিলে না নাই মূল কথাটো জংঘল বাচিলে না নাই নহলে জংঘল নাবাচিলে এইবোৰ দিজ আৰ অল এক্টিভিটি আলটিমেটলি গলত আমি ৰিচ কৰিব নোৱাৰিম জংঘলৰ কথা যেতিয়া কোৱা হয় আমাৰ ৰিজাৰ্ভ ফৰেষ্টবোৰক আমি কি কওঁ সংৰক্ষিত বনাঞ্চল হয় না নহয় আমি এইটো অসমীয়াত কৰিছো সংৰক্ষিত বনাঞ্চল এইটো কথা শুনি পেলাই বহু ছাত্ৰ ছাত্ৰী বহু মানুহ ভাবে সংৰক্ষিত বনাঞ্চল আসলে ৰিজাৰ্ভ ফৰেষ্ট মানে ভেৰি মাছ অসংৰক্ষিত বনাঞ্চল এইটো কথা বুজিব লাগিব এইটো কথা বেছিভাগ মানুহ নুবুজে ৰিজাৰ্ভ ফৰেষ্ট মানে ভেৰি মাছ অসংৰক্ষিত বনাঞ্চল আপুনি ক'ব কিয় অসংৰক্ষিত বনাঞ্চল এই যে ৰিজাৰ্ভ যে কৰি থৈছে তাৰ মানে এইটো ৰিজাৰ্ভ ফৰ ৰেভিনিউ ফৰেষ্ট ডিপাৰ্টমেণ্টে পইচা रोजगार কৰাৰ কাৰণে হে ৰিজাৰ্ভ কৰি থৈছে গভৰ্নমেণ্টে পইচা रोजगार কৰাৰ কাৰণে হে ৰিজাৰ্ভ কৰি থৈছে গভৰ্নমেণ্টৰ পইচা লাগিব তো না দৰমহা দিবলৈ ডেভেলপমেণ্টাল ওয়াৰ্ক কৰিবলৈ এই পইচা रोजगार কৰাৰ কাৰণে এইটো ৰিজাৰ্ভ কৰি থৈছে এইটো মানে সংৰক্ষিত নহয় যেতিয়া প্ৰয়োজন হ'ব গভৰ্নমেণ্টৰ বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ থ্ৰুত এইটো গছ কাটিব পাৰে বালিৰ মহল দিব পাৰে শিলৰ মহল দিব পাৰে কয়লা খান দিব পাৰে তেল খান দিব পাৰে বেলেগ কাৰোবাক লিজো দিব পাৰে তো সেইকাৰণে ৰিজাৰ্ভ ফৰেষ্ট ইজ নট এ প্ৰটেক্টেড এৰিয়া ৰিজাৰ্ভ ফৰেষ্ট সংৰক্ষিত নহয়
সঁচা অৰ্থত যদি সংৰক্ষিত হ'ব লাগে তেতিয়া অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান হ'ব। যেতিয়ালৈকে এটা অঞ্চল অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান নহয় তেতিয়ালৈকে সি প্ৰটেক্টেড নহয়, সংৰক্ষিত নহয়। সেইকাৰণে আমি নিতেশ বেগেনে ফ্ৰম দ্য ভেৰি বিগিনিং অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে আমি যুঁজি আছো। এট দ্য চেম টাইম চক্ৰশিলা অভয়াৰণ্যৰ পৰা দিহিং পাটকাইলৈকে প্ৰত্যেকটো ইনিচিয়েটিভ আমি লৈছো। 25 বছৰ 30 বছৰ আমি হাল্লা কৰিছো, মাল্টি ষ্ট্ৰাকচাৰ লেভেলত লবিং কৰিছো, গভৰ্ণমেণ্টে প্ৰেছাৰাইজ হৈছে, আল্টিমেটলি প্ৰটেক্টেড কৰিছে। সেইকাৰণে আমাৰ সৰু সৰু আৰু এনেকুৱা অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান লাগিব, এই কথাটো আমি বুজিব লাগিব। ঘনচিৰিকা দিৱসৰ লগে লগে আমি সেই মানে বেসিক যেটো চেতনা আমার প্রকৃতি সংরক্ষিত হব লাগিব, মানে জঙ্গল সংরক্ষিত হ'ব। আৰু আমাৰ বুলি যেতিয়া আমি কওঁ নহয়, আমাৰ কথাটো অকল এন্থ্ৰোপজেনিক নহয়, অকল মানুহৰ নহয়। আমাৰ বুলি ক'লে মানে সব, আমাৰ বুলি ক'লে মানে গছ গছনি চৰাই চিৰিকটি সব। আমি আমাৰ বুলি কোৱাৰ লগে লগে মংগলত পাৰ্ক কৰে কি আমাৰ মানে মানুহবোৰ সব, আমি মানুহবোৰৰ সুখ সুবিধাৰ কথা চিন্তা কৰো। মানুহবোৰ ইতিমধ্যে বহুত সুখ সুবিধা পাই গৈছে। We are the last species, আমি একদম শেষত আহিছো পৃথিৱীত। এই কথাটো বহুতৰ মূৰত নাথাকে বা চেতনাত নাথাকে। আমি পৃথিৱীত একদম শেষত আহিছো। আমাতকে আগত লক্ষ লক্ষ বছৰ আগত চৰাই চিৰিকটি গছ গছনি পোক পতংগ কেঁচু ভেকুলী সাপ সব আহিছে। লক্ষ লক্ষ বছৰ আগত আহি তেওঁলোকে আমাৰ নিচিনাকে খালি পৃথিৱীটোক ভোগ কৰি থকা নাই, তেওঁলোকে কি কৰিছে পৃথিৱীৰ ভঁৰালটো সমৃদ্ধশালী কৰিছে। আৰু আমি পিছত আহি পেলাই সেই ভঁৰালৰ পৰা বস্তু লৈ পেলাইহে সুখ ভোগ কৰি আছো। আজি যে আমি ইয়াতে বহিছো, সামিয়ানাৰ তলত বহিছো, আমি যি খোৱা খাদ্য খাম, যি কৰিম সব মানে তেওঁলোকৰ কামৰ ফল। আচলতে আমি তেওঁলোকক এক্সপ্লইট কৰিহে সুখ ভোগ কৰি আছো। এতিয়া মই এইটো নকওঁ যে একদম আমি আগৰ নিচিনাকে হৈ যাম, সেইটো নহয়, কিন্তু এই চেতনাটো আমাৰ মনত থাকিব লাগিব। আমি সিহঁতৰ কাৰণে কাম কৰিব লাগিব। 365 দিনৰ ভিতৰত 5টা দিন আমি কি সিহঁতৰ কাৰণে দিব নোৱাৰো? আমাৰ ইমান মাটি, তাৰ 10% আমি এৰি দিব নোৱাৰো নেকি? এই কথাটো, সেই চেতনাটো সমাজত প্ৰপাগেট হ'ব লাগিব, সমাজত ক'ব লাগিব। সমাজ পৰিৱৰ্তনৰ এটা আহিলা হিচাপেও এই ঘনচিৰিকা সাংঘাতিক শক্তিশালী এটা ভূমিকা এটা লৈ আছে। সেই কথাটো আমি বুজিব লাগিব। আমাৰ কেম্পেইন, আমাৰ বেসিক্যালি কি হৈছে, আমি এনেকুৱা পঢ়া শুনা কৰিছো না, লিখি কিতাপ পত্ৰ আমিও লিখো, ঠিক আছে, ভাল কথা। কিন্তু সবতকে শক্তিশালী মাধ্যম হল এই শ্ৰুতি মাধ্যম। এই যে আমি যে কৈছো শুনিছে, এইটোৱে আমাৰ মাধ্যম আছিল, এইটোৱে আমাৰ জ্ঞান অৰ্জনৰ মাধ্যম আছিল। পূৰ্বে কৈছিল আমি শুনিছিলো, দেউতাই কৈছিল আমি শুনিছিলো, এই শ্ৰুতি পৰম্পৰাৰ মাজেৰে আমি আগবাঢ়ি গৈছো। আজি যেটো হৈ আছে, আজি কি হৈ আছে, বেসিক্যালি শ্ৰুতি পৰম্পৰাই হৈ আছে, হয় না নহয়? এই শ্ৰুতি পৰম্পৰা শক্তিশালী কৰিব লাগিব। আৰু মাতৃভাষাতকে শক্তিশালী ভাষা নাই, আৰু সেইটো মাতৃভাষাতে হ'ব লাগে। মাতৃভাষা বুলি কওঁতে মই খালি কোৱা নাই যে অসমীয়া, যোনে মিচিং তাৰ মিচিং মাতৃভাষা, যোনে বড়ো তাৰ বড়ো মাতৃভাষা, যোনে যি তাৰ মাতৃভাষা, যোনে নেপালী তাৰ নেপালী মাতৃভাষা। এই মাতৃভাষাত কমিউনিকেট কৰিব লাগিব, কিন্তু কথাটো ক'ব লাগিব। আজি যে আমি ইয়াতে আহিছো, প্ৰবাল শইকীয়া ডাঙৰীয়া আৰু সবে মিলি ইমান ধুনীয়া এটা প্ৰগ্ৰাম কৰিছে। এই কথা যদি আমি যিমান মানুহ আছো, আমি 20 জন 30 জন মানুহক যদি কওঁ, আজিৰ যে গ্যাদাৰিংটো সেইটো 20 টাইমছ বাঢ়ি যাব। আজি যদি আমি 100 মানুহ আছো, ইয়াতে ভাবক 3000 মানুহ এফেক্ট আমি দিব পাৰিম। সেই কামটো আমি কৰিব লাগিব। আমি কি হয়, পজিটিভ সভা সমিতিত যোৱাৰ পিছত আমি সভাৰ পৰা আহিলো, তাতে এটা ঘনচিৰিকালৈ কথা হ'ল, বাছ সেইখিনিয়ে কওঁ। কিন্তু তাতে কি হ'ল, তাতে মই কি শিকিলো বা মই কি ভাবিলো, মোৰ কাৰণে কি নতুন কথা, সেই কথাটো মানুহক ক'ব লাগিব। আৰু সেই মুভমেণ্টৰ লাইফ প্ৰাণটো হ'ল তাতে। আমি যে প্ৰকৃতি সংৰক্ষণৰ আন্দোলন বুলি কওঁ, এই আন্দোলনটো সঁচা অৰ্থত এটা হিউমেনিটেৰিয়ান আন্দোলন, সঁচা অৰ্থত মানৱিকতাৰ আন্দোলন। অসমৰ কথা ভাবক, অসমত যিমান আন্দোলন হৈছে, হয় ভাষা ভিত্তিক, নহয় ধৰ্ম ভিত্তিক, নহয় জাতি ভিত্তিক, নহয় ৰাজনৈতিক উদ্দেশ্য ভিত্তিক। অকল প্ৰকৃতি আন্দোলন এটা আন্দোলন যোনে কোনো ভাষা চোৱা নাই, জাতি চোৱা নাই, ৰাজনৈতিক গণ্ডি চোৱা নাই, ধনী দুখীয়া চোৱা নাই, একো চোৱা নাই। এই আন্দোলনটো শক্তিশালী কৰিব লাগিব। আৰু এই আন্দোলনৰ এটা শক্তিশালী মাধ্যম হ'ল ঘনচিৰিকা। প্ৰবাল শইকীয়া ডাঙৰীয়া ইয়াতে বুলি নহয়, আমি বিভিন্ন জায়গাত প্ৰগ্ৰাম কৰিছো, বিভিন্ন জায়গাত গৈছো। লাষ্ট 3 বছৰ ধৰি পেলাই আমি এটা প্ৰগ্ৰাম লঞ্চ কৰিছো। প্ৰগ্ৰামটোৰ নাম হ'ল অহম বসুধামে কৃতে মংগলজনক। এইটো সংস্কৃত শব্দ, অসমীয়া কৰিলে এইটো হয় মই পৃথিৱীৰ বাবে মংগলজনক। ইতিমধ্যে আমি 14 লাখ ল'ৰা ছোৱালীৰ লগত ইণ্টাৰেকশ্যন কৰিছো লাষ্ট 3 বছৰত। তাৰমানে বেলেগ কথা বাদ দিয়ক, অকল যদি মনৰ মাজত এটা চেতনা থাকে মই পৃথিৱীৰ বাবে মংগলজনক, অৰ্থাৎ মই পৃথিৱীৰ বাবে অমংগলজনক হ'ব নোৱাৰো।
কাৰোবাৰ লগত মোৰ নবনে, কাৰো মোৰ ভাল নালাগে, কাৰোবাৰ লগত কিবা মোৰ ভালে নালাগে, তাক মই ভাল নাপাওঁ, কিন্তু তথাপি তাৰ অমংগল চিন্তা মই কৰিব নোৱাৰো। এই যে চেতনাটো, আনকি মই নিজৰো অমংগল কৰিব নোৱাৰো, মই নিজেও এনেকুৱা কাম কৰিব নোৱাৰো যে মোৰ অমংগল। এই যে চেতনাটো, এই চেতনাটো সমাজত বিয়পাই দিয়াৰ কাৰণে আমি কাম কৰি আছো। আৰু এই গ্যাদারিং, এই সুবিধাত মই সেইটো কথাও কৰো। তো ঘনচিৰিকা সংৰক্ষণ এটা অসাধাৰণ এটা এপ্ৰোচ, যিটো ডক্টৰ প্ৰবাল শইকীয়াই কৈছে, ইটছ এ চিম্বলিক। এইটো এটা চিম্বলিকেলি গোটেই থলুৱা চৰাই সংৰক্ষণৰ কাম হৈ আছে। আৰু এটা কথা কৈ মই মোৰ বক্তব্য শেষ কৰিব বিচাৰিম। আমি এপ্ৰিল মাহৰ পৰা থলুৱা চৰাই আমি বহু বছৰৰ পৰা কৰি আছো, আৰু এটা ষ্টেপ আমি লৈছো। আৰু আমাৰ যে পৰম্পৰা, আমাৰ যে প্ৰাচীন পৰম্পৰা, তাতে চৰাই সংৰক্ষণ দিয়ে আমাৰ প্ৰাচীন পৰম্পৰা আৰম্ভ হৈছে। আমাৰ সাহিত্য প্ৰাচীন পৰম্পৰা সেই চৰাই সংৰক্ষণ দিয়ে আৰম্ভ হৈছে। মহৰ্ষি বাল্মীকি যি শ্লোকটো কৈছিল, কি কৈছিল? মা নিষাদ শ্লোকটো, যে তমসা নদীৰ তীৰত গ'ল এজন বেধে সাৰসক মাৰিল। সেইটো চাই পেলাই বাল্মীকি ক'লে যে বেদ, তোমাৰ কেতিয়াও প্ৰস্পাৰাছ তুমি নহবা, কিয়নো তুমি এই সময়ত এই মিলনৰত অৱস্থাত সাৰসক মাৰিছা। গোটেই পৃথিৱীক এটা মেছেজ দিছে। আৰু এই শ্লোকটো, এই কবিতাটো গোটেই পৃথিৱীৰ ভিতৰত প্ৰথম চৰাই সংৰক্ষণৰ শ্লোক। অৰ্থাৎ চৰাই সংৰক্ষণৰ বস্তুটো আমাৰ বস্তু, কিন্তু আমি কোনো বিদেশৰ পৰা শিকা নাই, বেলেগৰ পৰা লোৱা নাই, বৰঞ্চ বেলেগে আমাৰ পৰা লৈছে। বিদেশী পণ্ডিতবোৰে সেইবোৰ একো জানা নাছিল। বিদেশী পণ্ডিতবোৰে এইটোৱে জানা নাছিল গছৰ প্ৰাণ আছে। আচাৰ্য জগদীশ চন্দ্ৰ বস যেতিয়া পৰীক্ষা কৰি দেখুৱাইছে গছৰ প্ৰাণ আছে, তেওঁ কোৱা নাই যে এইটো মই আৱিষ্কাৰ কৰিম। তেওঁ কৈছে যে আমাৰ পূৰ্বপুৰুষসকলে জানিছিলে, তেওঁলোকে গছ পূজা কৰিছে, ৰিচুৱেলছ কৰিছে, গছ লৈ কিবা কিবি এক্টিভিটি কৰিছে। মই খালি মডাৰ্ণ ইকুইপমেণ্টৰ মাজেৰে আপোনালোকক দেখুৱাই আছো গছৰ প্ৰাণ আছে। অৰ্থাৎ যিসকলে আমাৰ গছৰ প্ৰাণ আছে এইটোৱে জানা নাছিল, প্ৰকৃতি নেচাৰেল হিষ্ট্ৰীৰ কথানো আমাক কি শিকাব? আমাৰ পৰাই শিকি মেলি পালে আকৌ সিহঁতে আমাক কথাবোৰ কৈ আছে। খালি আমাৰ গেপ হ'ল। আপোনালোকে সুধিব কিয় আমাৰ এনেকুৱা গেপ হ'ল, আমি কিয় এনেকুৱা হলো? আমাৰ যদি সব আছিল আমি কিয় গম নাপাওঁ? তাৰ কাৰণ হ'ল আমি প্ৰায় 1000 years আমি সাপ্ৰেছ হৈ আছিলো, অপ্ৰেছ হৈ আছিলো, পৰাধীন হৈ আছিলো। ডগস এণ্ড ইণ্ডিয়ানছ আৰ নট এলাউ, কুকুৰ আৰু ভাৰতীয় এলাউ নহয়। আমাৰ এই অৱস্থা আছে। তো এই অৱস্থাৰ পৰা আমি এতিয়া আহিছো। স্বাধীন আমাৰ কিমান, মই ফাৰ্ষ্ট জেনাৰেশ্যন, আমাৰ দেউতাহঁতেও পৰাধীন ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছে। এই বাচ্চাকেইটা সিহঁতে ছেকেণ্ড জেনাৰেশ্যন। তো আমি স্বাধীন হৈ গলো, আমি স্বতন্ত্ৰ হোৱা নাই। স্বতন্ত্ৰতাৰ বাবে আমি কাম কৰিব লাগিব। আমাৰ বুলি ক'লে আমাৰ প্ৰকৃতি, আমাৰ যে কনষ্টিটিউশ্যন আছে, আমাৰ কনষ্টিটিউশ্যনত ফাণ্ডামেণ্টেল ডিউটিজ বুলি লিখা আছে। প্ৰকৃতি আমি সংৰক্ষণ কৰিব লাগিব। এই কথাটো সমাজত যাব লাগিব। এই কথাটো অকল চিম্বলিক হ'লে নহ'ব, কথাটো সমাজত যাব লাগিব। আৰু মই ভাবো যে আপোনালোকে সমাজত গৈ আছে, সমাজত লৈ যাওক। বাইদেউক অসম গৌৰৱ দিছে, মই অত্যন্ত খুশি হৈছো। কিয়নো সাধাৰণ এজন মহিলা, এজন সাধাৰণ হাউচ গৃহিণী এজন, যোনে শগুন সংৰক্ষণ কৰিছে, বেলেগ কিমান সামাজিক চাপ সহ্য কৰিও শগুন সংৰক্ষণ কৰিছে, তাক যে গভৰ্ণমেণ্টে ৰিকগনাইজ কৰি দিলে, তাৰমানে আমাৰ পৰিৱেশ আন্দোলনটোক ৰিকগনাইজ কৰি দিলে, এইটো চবেই ইনস্পায়াৰ হ'ল। সাংঘাতিক ভাল কথা। আৰু এইখন গভৰ্ণমেণ্টক মই ভাল পাওঁ, এই কাৰণে মই প্ৰকাশ্যে কওঁতে মোৰ অসুবিধা নাই। এইখন গভৰ্ণমেণ্ট প্ৰথম পৰিৱেশ আন্দোলনটোক ইমান মান্যতা দি পেলাই ৰিকগনাইজ কৰিছে। দিহিং পাটকাই, উই ফৰ 25 years, বেষ্ট পাৰ্ট অফ আৱাৰ লাইফ, আমাৰ জীৱনৰ চবতকে ভাল সময় দিহিং পাটকাই গ'ল। এই বৰ্ষাৰণ্য দৌৰি দৌৰি গ'ল। 25 বছৰ পিছত সেইটো নেশ্যনেল পাৰ্ক ৰূপে সংৰক্ষিত কৰিছে এইখন গভৰ্ণমেণ্টে। ৰায়মানা নেশ্যনেল পাৰ্ক, নামে শুনা নাই বহুতে, ক'ত বা ৰায়মানা? 422 স্কোয়াৰ কিলোমিটাৰ, 422 বৰ্গ কিলোমিটাৰ, ইমান ডাঙৰ এৰিয়া, এইটো নেশ্যনেল পাৰ্ক হিচাপে প্ৰটেক্টেড কৰিছে। আৰু ষ্টেপ বাই ষ্টেপ হৈ আছে। তো সেইকাৰণে যদি পজিটিভ কাম কৰে, আমি এই পজিটিভ কামৰ লগত সদায় আছো। আমাৰ এই অৱস্থাটো, এই সময়টোৰ আমি সুবিধাটো ল'ব লাগে। এতিয়া ভাৰতৰ অমৃতকালে হয়। ভাৰতৰ অমৃতকাল মানে অৰ্থনৈতিকভাৱে আমি আগবাঢ়ি গ'লো, চেতনাগতভাৱে আমি আগবাঢ়ি গ'লো, পলিটিকেলি আমি ষ্ট্ৰং, হয় নে নহয়? আমাৰ বাচ্চাকেইটা ইকনমিকেলি বহুত ভাল। আমি যেতিয়া সৰু আছিলো, ভাই আমাক 5 পইচা দিছিল। স্কুলত গ'লে আমাক 5 পইচা দিয়ে, ভাবিব পাৰে, মোৰ ল'ৰা ভাবিব পাৰে। আমি 5 পইচা দিছিল, বিশ্বাস কৰক। এই জলপাই চলপাই আমি 4টাকে পাইছিলো 5 পইচাত, সেইটো খাওঁ। শুক্ৰবাৰে আমি যে 4 আনা দেনা এনেকে লৈ 4 আনা লৈ আমি যাওঁ। এই অৱস্থা আছিল আমাৰ। কিবা উৎসৱত যি কাপোৰ চাপোৰ পা সেইটোৱে আমাৰ পেণ্ট চাৰ্ট, সেইটো দিয়ে গোটেই বছৰ চলি তেনেকুৱা আছিল আমাৰ অৱস্থা, হয় নে নহয়? তো এতিয়াৰ বাচ্চা ভাবিবই নহয়। আমি আমাৰ ইকনমিক অৰ্থনৈতিক বিকাশ হৈ গ'ল, কিন্তু আমি ডিছকানেক্ট হৈ গ'লো। আমি প্ৰকৃতিৰ পৰা বিচ্ছিন্ন হৈ গ'লো। আমি বহি থাকিলে চৰাইৰ মাত শুনা নাপায়, চৰাইৰ মাতটো শুনা নাপায়। মই বহুত বাচ্চা সুধো, শুনিছো ক'ত? কাৰণ কানেক্টে কৰা নাই না। যেতিয়ালৈকে কানেক্ট কৰা নাই তেতিয়ালৈকে নুশুনিব। এতিয়া মোৰ মাৰ চিঞৰটো বা মোৰ ভণ্টিৰ চিঞৰ, হাজাৰৰ মাজত যদি সি চিঞৰে, মই বুজিম যে মোৰ ভণ্টিটো চিঞৰিছে।
মোৰ মায়ে চিঞৰিছে, মোৰ মাৰ হাজাৰ মানুহৰ হাল্লাৰ মাজতো মই ধৰিব পাৰিম, হয় নে নহয়? ফাৰ্ষ্টে কানেক্ট কৰিব। মই ভাবো যে সেই কানেক্টিভ কথাটো আমি মূৰত লৈ পেলাই কানেক্টিভিটিৰ কাৰণে কাম কৰিব লাগিব। আমি জংঘলতো যাব লাগিব, আমি প্ৰকৃতিত যাব লাগিব। এই অঞ্চলটো আমাৰ বহুত ভাল লাগিছে। এই বাৰী তেনেকে ডেভেলপ কৰি লৈছে, তাৰ পৰা ইক' টুৰিজিম আৰম্ভ হৈছে, গ্ৰাম্য টুৰিজিম আৰম্ভ হৈছে। অৰ্থনৈতিক বিকাশ আমাৰ হ'ব, এইটোলৈ ইমান চিন্তা কৰিবলৈ একো নাই। কিন্তু জাতিৰ বিকাশৰ বাবে আমি কি কাম কৰিম? আমাৰ সেই অৱস্থা নহয় যে আমি নোখোৱাকে কোনেও নমৰিম। আমি যেতিয়া সৰু, মই যেতিয়া সৰু, বাবা কিমান দিন পিটিছে, ঐ পঢ়া শুনা নকৰ, খাবি কি? তাৰমানে আমাৰ ভয় আছিল, নাখোৱাকে মৰিব, খাবি কি? আমি যেতিয়া সৰু চাকৰি এটা নাপালে মৰিবি। এতিয়া সেই অৱস্থা নাই। যদি কোনোবা চাকৰিও নাপায়, নোখোৱাকে নমৰিব, বিনা চিকিৎসাত নমৰিব, আৰামছে সি চলিব পাৰে। এই মদ ভাং গাঁজা গুটকা খাই যদি মৰেতো বেলেগ কথা, তাৰ বাহিৰে নমৰিব, হয় নে নহয়? তো সেই কথাটো, সেইটো আমাৰ এটা শক্তিশালী সময়। এই সময়টোক আমি ব্যৱহাৰ কৰিব লাগে। আৰু নতুন প্ৰজন্মৰ প্ৰতি মই চবতকে বেছি আশাবাদী। পগলাৰ নিচিনা ধুবুৰীৰ পৰা শদিয়ালৈকে আমি দৌৰি আছো এই কাৰণে যে নতুন প্ৰজন্মৰ ওচৰত অন্তত চিন্তাখিনি, কথাখিনি যাতে আমি দিব পাৰোঁ। মোৰ 50 বছৰ পাৰ হৈ গ'ল। ক্লাছ 6ৰ পৰা আৰম্ভ কৰিছিলোঁ, 50 ইয়াৰ্ছ পাৰ হৈ গ'ল, হয় নে নহয়? আৰুনো কিমান দিন জীয়াই থাকিম? খুব বেছি 30 ইয়াৰ্ছ, 30 বছৰ, তাতকৈ বেছি মই আশা নকৰোঁ। এই 30 বছৰৰ ভিতৰত আমাৰ চিন্তা চেতনা যদি আমি নতুন প্ৰজন্মক দিব নোৱাৰোঁ, সিহঁতৰ গৰ্ভতে পৰৱৰ্তী প্ৰজন্ম আহিব, হয় নে নহয়? সেইকাৰণে আমাৰ নতুন প্ৰজন্মটো বহুত ইম্পৰ্টেণ্ট। আৰু এই প্ৰজন্মৰ বাবে যিসকল সংগঠনে কাম কৰি আছে, প্ৰবাল শইকীয়াকে ধৰি অল অফিচাৰ চবে কাম কৰি আছে, চৰকাৰী বিষয়া বহুত আছে, চবে এনেকে কাম নকৰে। কাকো আমি সমালোচনা কৰিব নাযাওঁ, কিন্তু চবে নকৰে। চবে আন্তৰিকভাৱে সামাজিক পৰিৱৰ্তনৰ কাৰণে কাম নকৰে। প্ৰবাল শইকীয়া কৃষি বিশ্ববিদ্যালয়ে যিসকলে কাম কৰি আছে, তেওঁলোকে আমাৰ নমস্য, তেওঁলোকেও আমাৰ শ্ৰদ্ধাৰ। এই আন্দোলনটোৰ লগত যিসকল যুক্ত হৈ আছে, তেওঁলোকৰ প্ৰতিও মোৰ শ্ৰদ্ধা থাকিল। কোনো না কোনো ক্ষেত্ৰত আমি সব একমত, সেইকাৰণে তুমি একগোট হৈছো, হয় না নহয়? এটা জেগাত আমি একমত, সেইকাৰণে শুনি পেলাই কাম চাম এৰি কিবা কিবি এৰি হৈ আমি আহিছো। এই শক্তিটোক মাল্টিপল কৰিব লাগিব, এই শক্তিটোক বঢ়াব লাগিব, কথা পাতিব লাগিব, মানুহৰ মাজত প্ৰকৃতি সংৰক্ষণৰ চেতনা বঢ়াব লাগিব। চেতনাটো খালি স্বাৰ্থ ওৰিয়েণ্টেড হলে নহব। প্ৰকৃতিৰ লগত আমাৰ সম্পৰ্কটো ভাল পোৱা। মোৰ মাৰ লগত মোৰ যিটো সম্পৰ্ক, প্ৰকৃতিৰ লগতো আমাৰ তেনেকুৱা সম্পৰ্ক। এইটো ইউৰোপিয়ান কনচেপ্ট নহয় যে 5টা গছ লগা ইমান পইচা পাবি, 5টা গছ কাট ইমান পইচা পাবি। ইট ইজ নট দ্যাট। আমি যেতিয়া প্ৰয়োজন হৈছে হাত বঢ়াইছো প্ৰকৃতিৰ পৰা, আমি কাঠ পাইছো, খৰি পাইছো, খেৰ পাইছো, মাংস পাইছো, মাছ পাইছো, সব পাইছো, লাইক এ মাদাৰ। তাৰপিছত যেতিয়া প্ৰকৃতিৰ ক্ষতি হ'ব, যেতিয়া প্ৰকৃতিৰ যদি অসুবিধা থাকে, তাক বচোৱাৰ দায়িত্বটো আমাৰ। সেই চেতনাটো থাকিব লাগিব। আৰু ভাল পোৱাতকে শক্তিশালী বস্তু একো নাই। কোনো যুক্তি নালাগে, কোনো শিক্ষাৰ প্ৰয়োজন নাই, কোনো ডাঙৰ কিতাপ পঢ়াৰ প্ৰয়োজন নাই, একো নালাগে। অকল ভাল পোৱাৰ চেতনাটো থাকিব লাগে। ভাল পোৱাৰ যদি চেতনা থাকে, তেতিয়াহ'লে সি আগবঢ়াই লৈ যাব পাৰিব পুৰা এটা কাম। তাৰ জ্বলন্ত উদাহৰণ বাইদেউ আমাৰ ইয়াতে বহি আছে। যিয়ে নহওক ক'ৰত আছে ভাল পোৱা, এইটো হ'ব নাপায়, সপোনকেইটাক মাৰিব নাপায়, সপোনকেইটা থাকক, মোৰ ইয়াতে আশ্ৰয় লৈছে থাকক। এই যে চেতনাটো, এই চেতনাটো চবতকে পাৱাৰফুল চেতনা, আৰু এইটো ভাৰতীয় চেতনা। ইয়াক বঢ়াব লাগিব। এই 1000 বছৰৰ পৰাধীনতাক আমি সেইবোৰ পাহৰি গৈছো। এতিয়াও বিদেশৰ পৰা আমাক সেইবোৰ পোক কৰি আছে, কিন্তু আমি নিজৰ কথাটো পাহৰি গৈছো। মই ভাবো যে আমি নিজৰ কথাটো ভাবিম, আমি হুইস্পাৰ কেম্পেইন কৰিম, ঘনচিৰিকাক আলম লৈ পেলাই আমি বেলেগ বেলেগ থলুৱা চৰাই যাতে সংৰক্ষিত হয় তাৰ কাৰণে কাম কৰিম। আৰু লাষ্টলি আমাৰ যে সমগ্ৰ অসম বনৰীয়া চৰাই বা বনৰীয়া চৰাই সংৰক্ষণৰ যিটো প্ৰগ্ৰাম আৰম্ভ কৰিছো, আমি গোলাপীমূৰীয়া হাঁহক চিম্বল হিচাপে লৈছো। ইয়াতে আছে মোৰ এই চিম্বল হিচাপে লৈছো। উই হেভ এ পিংক হেডেড ডাক, এটা ডাক আমাৰ আছিল। এই হাঁহটো নোহোৱা হৈ গ'ল, এইটো বিলুপ্ত হৈ গ'ল আৰু পোৱা নাযায়। তো আমি এনেকুৱা যাতে আমাৰ থলুৱা চৰাই নহয়, বহুতে নাজানে যে পিংক হেডেড ডাক, গোলাপীমূৰীয়া হাঁহ, ইমান ধুনীয়া এটা হাঁহ এটা আছিল, থলুৱা হাঁহ আমাৰ, বাছ এইটো নোহোৱা হৈ গ'ল, এইটো এক্সটিংক্ট। এতিয়া আজি বহু বছৰৰ পৰা পোৱা নাই। তো সেইটোক চিম্বল হিচাপে লৈ আমি মানুহক এইটো ক'ব বিচাৰো, বেলেগ বেলেগ চৰাইৰ যাতে আমাৰ এইটো অৱস্থা নহয়। সামগ্ৰিকভাৱে গোটেইবোৰ চৰাই সংৰক্ষিত কৰিব লাগিব। কোনো এজন হয়তো শগুনক চিম্বল হিচাপে ল'ব পাৰে, কিন্তু সামগ্ৰিকভাৱে শগুনৰ বাসস্থান। কোনোবা হয়তো ঘনচিৰিকাক চিম্বল হিচাপে ল'ব পাৰে, সামগ্ৰিকভাৱে ঘনচিৰিকাৰ বাসস্থান। কোনোবা হয়তো দহিকতৰাক চিম্বল হিচাপে ল'ব পাৰে, সামগ্ৰিকভাৱে দহিকতৰাৰ বাসস্থান। এই চেতনাটো মনৰ মাজত থাকিব লাগিব। বহুত বহুত ধন্যবাদ। এনেকে কথা ক'লে মই কৈ থাকিম, মই আৰু বেছি সময় নলওঁ। মোৰ কথা ইমান ধৈৰ্য সহকাৰে শুনাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ ভেৰি মাছ।